মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবি এপিছ'ড 8 পঢ়ি আছোঁ মই মুস্কানে। আৰু এতিয়া আমি শুনিবলৈ লৈছোঁ প্ৰিয়ম্বদাৰ লাষ্ট পাৰ্টৰ কণ্টিনিউৱেশ্যনখিনি। কথাবোৰ শুনি উন্মাদৰ দৰে যেন ময়ো কান্দিম। কি হ'ল, কি কৰোঁ প্ৰিয়মক বচাবলৈ মই? তথাপিও ক'লোঁ মোৰ চিনাকি এটা সংস্থা আছে, ৰচোন কথাবোৰৰ বিষয়ে আলোচনা কৰি তদন্ত কৰিব লাগিব। ইমানবোৰ পাপ কৰাৰ বাবে তই নহয়, সেই অসভ্যটোহে মৰিব। তই অসুস্থ, ৰেষ্ট কৰ প্ৰিয়ম, মনটো ডাঠ কৰ, জীয়াই থাকিবি তই। তই অশুদ্ধ বুলি ভাবি ভাবি নিজকে নামাৰিবি। আৰু এই বিষয়ে ঋষিকেশকো একো বিশেষ ক'ব নালাগে, মই আছোঁ নহয়। প্ৰিয়ম যেন মোৰ কথা শুনি পুনৰ জি উঠিল আৰু ক'লে, মোৰ শৰীৰৰ সতে মই যুঁজো, মোৰ সন্মান আৰু সংসাৰৰ চিন্তা মই তোক দিলোঁ মণি। ইতিমধ্যে প্ৰিয়মৰ পৰা সকলো তথ্য পাই মই দামিনী নামৰ এটা চিক্ৰেট NGOৰ লগত যোগাযোগ কৰিলোঁ। আৰু দামিনী নামৰ NGOটোৰ পৰা তাইৰ সৈতে মাত্ৰ এবাৰ তাই চেন্নাইলৈ অপাৰেশ্যনৰ বাবে যোৱাৰ আগত দামিনীৰ কাউন্সিলৰ এগৰাকীয়ে কিছু কথা পাতিলে আৰু তেওঁ ক'লে, নিশ্চিন্ত হোৱা, সেই জানুৱাৰটোৱে নিশ্চয় শাস্তি পাব। তুমি জীৱন যুঁজত নাহাৰিবা, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা, কাৰণ দোষী তুমি নহয়, ফলো তুমি নভোগা, সকলো ঠিক হৈ যাব, মাত্ৰ বিশ্বাস ৰাখা। আৰু আটাইকে আচৰিত কৰি প্ৰিয়মৰ অপাৰেশ্যন ছাকচেছফুল হ'ল। তাই এতিয়া সম্পূৰ্ণ সুস্থ। ইতিমধ্যে দামিনী নামৰ NGOটোৰ তদন্তত নিয়ৰে তাই বিচৰা মতে সমস্ত দোষ স্বীকাৰ কৰিলে আৰু ক্ষমা খুজিলে সি কৰা সমস্ত ভুলৰ বাবে। মাত্ৰ সি কৈছিল যে তাইক সি এবাৰ ক্ষমা খুজিবলৈ লগ ধৰিব খোজে। কিন্তু সেই বুলি ক'লত প্ৰিয়মে কোৱাৰ দৰে NGOটোৰ ফালৰ পৰা কোৱা হ'ল যে এতিয়া প্ৰিয়মে তোমাৰ মৰা মুখো নাচায় আৰু তাই মৰিলেও তোমাক এবাৰলৈও চাব নোখোজে। গোটেই জীৱন তাইৰ সম্পূৰ্ণ পৰিয়ালটোৰো কাকোৱে তুমি লগ ধৰিব বা মাতিব নোৱাৰিবা। এয়াই তোমাৰ শাস্তি। হয়, এজনী নাৰীয়ে যিদৰে ভালপোৱাৰ নামত সকলো সহি এজন পুৰুষক মাতৃ স্নেহেৰে আপোন কৰি ল'ব পাৰে, ঠিক সেইদৰে সেই বন্ধ কোঠাৰ হেৰুৱা চাবিপাত বিচাৰি আনি নিজকে মুক্ত কৰি সেই আপোন বুলি ভবা পুৰুষজনেও যদি তাইৰ সতীত্ব বা মাতৃত্বক আঘাত হানে, তেওঁৰ পৰা সকলো কাঢ়িও নিব পৰা ক্ষমতা ৰাখে। এয়াই আছিল প্ৰিয়মৰ জীৱনৰ তথ্য। আৰু এপাত বন্ধ কোঠাৰ হেৰুৱা চাবি বিচাৰি পাইছিল এগৰাকী সাখৰুদ্ধ বা বাকৰুদ্ধ নাৰীয়ে। কেনেকুৱা লাগিল আপোনালোকৰ প্ৰিয়মৰ কাহিনীটো মোক জনাবলৈ নাপাহৰিব। এইখিনিতে মই বিং এ ৱুমেন, এগৰাকী মাইকী মানুহ হিচাপে ক'ব খোজোঁ যে যদি কোনোবা নাৰীয়ে এনেকুৱা ধৰণৰ অশান্তি ভোগ কৰি আছে, তেওঁ ওলাই আহিব লাগে, সাহসী হ'ব লাগে, নিজৰ ভাল লগা বন্ধু বা প্ৰিয়জনৰ সৈতে কথাবোৰ খোলাখুলিকৈ ক'ব লাগে, যাতে নিজকে সমস্ত দোষ দি বহি থকা বা নিজকে দোষাৰোপ কৰাৰ পৰা তেওঁ মুক্ত হ'ব পাৰে আৰু প্ৰিয়ম্বদাৰ দৰে তেওঁ পুনৰ এখন মুকলি আকাশ সাৱটি ল'ব পাৰে। আপোনালোকৰ কমেণ্টবোৰলৈ অপেক্ষাৰে বাট চাই ৰ'ম আৰু আকৌ লৈ আহিম এটা নতুন কাহিনী মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ পৰা। মই মুস্কানে। টিল দেন, টেক কেয়াৰ, বাই বাই, এণ্ড হেভ আ গ্ৰেট ডে হেড।